শুনক গাইজ, মই সৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। সৰু ল'ৰা ছোৱালীৰ বিষয়ে কেঁচুৱা। আপোনালোকে জ্বৰ, কাহ, ফেৰফেৰণি, উশাহ ল'ব নোৱাৰে, কেঁচুৱাটো সেইটো সময়ত আপুনি চৰৰ উপায় আপোনাক জনাই দিছোঁ। আপুনি কি কৰিব? আদাৰ ৰস ল'ব, অলপ আদা চামুচ, আৰু আপুনি তুলসীৰ ৰস ল'ব আধা চামুচ, আৰু মৌ মাখিৰ ঝোল আধা চামুচ ল'ব। এই মিহল কৰি আপুনি ৰাতিপুৱা গধূলি কেঁচুৱাটোক বা ল'ৰা ছোৱালী সৰু সৰু খুৱাই দিব পাৰে। কিবা এটা খোৱাৰ পাছত খুৱাই দিব, নিশ্চয় ভাল পাব। এইটো আপুনি এই দৰৱ একো চিন্তা কৰিব নালাগে, আপুনি ছাইড এফেক্ট নহয়, ভাল বস্তু। মধুমাখিৰ ঝোল, তুলসীৰ ৰস আৰু আপুনি আদাৰ ঝোল, এনেকৈতো খোৱাটো বহুত উচিত। মানুহে খায়, কিন্তু আমাৰ এই বস্তুকেইটা জানিব গ'লে এটা বহুত ডাঙৰ ঔষধ, একো ছাইড এফেক্ট নহয়। সেইকাৰণে আপুনি ঘৰত ইউজ কৰিব পাৰিব। এই সৰু ভিডিঅ'টো আপুনি ভাল লাগিলে লাইক এটা, শ্বেয়াৰ এটা কৰি দিব, নাপাহৰিব। আজি ইমানতে ৰাখিলোঁ।